নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। আজি পুৱা 10:07 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.7 আৰু এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল বাংলাদেশ। বাংলাদেশৰ খুৰাখালৰ পৰা 10 কিলোমিটাৰ নিলগৰ এক অঞ্চল আছিল এই ভূমিকম্পৰ উৎপত্তিস্থল। পৰৱৰ্তী খবৰ, মিয়া মুছলমানসকল মানুহ নহয় নেকি? ৰাজ্যত মিয়াসকলক অত্যাচাৰ চলোৱা সন্দৰ্ভত এইবাৰ গৰজি উঠিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ সভাপতি বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে নিজৰ আত্মসন্তুষ্টিৰ বাবে একেবাৰে শেষ কৰি দিয়ক মিয়াক। মিয়া মুছলমানসকল মানুহ নহয় নেকি? ভাৰতৰ সন্তান নহয় নেকি মিয়া মুছলমানসকল? মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া অসহনীয়। আল্লাহ ভগৱানৰ নাৰাজ হৈছে মুখ্যমন্ত্ৰীৰ ওপৰত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল নেমছুৰ সভাপতি বদৰুল ইছলাম। বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে আত্মসন্তুষ্টিৰ বাবে একেবাৰে শেষ কৰি দিয়ক মিয়াক। অন্যায়ভাৱে চলা উচ্ছেদ বন্ধ হ'ব লাগে অসমত। উচ্ছেদ অভিযান বন্ধ হ'লেহে অসমত হ'ব উন্নয়ন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদক সমৰ্থন কৰা হাগ্ৰামা মহিলাৰী আৰু অতুল বৰাও সমানে জগৰীয়া। সন্দেহজনক নাগৰিক বুলি উচ্ছেদ কৰা প্ৰতিজন লোকে ভাৰতীয়। এই মন্তব্য নেমছুৰ সভাপতি বদৰুল ইছলামৰ। পৰৱৰ্তী খবৰ, অসমবাসীলৈ ভাল খবৰ। ভিছা আবেদনৰ বাবে শীঘ্ৰে গুৱাহাটীত আৰম্ভ হ'ব বায়োমেট্ৰিক প্ৰদান প্ৰক্ৰিয়া। VFS গ্লোবেল মূলতঃ গুৱাহাটীত 60খনৰো অধিক দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব। সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ দেশৰ ৰাজধানী নতুন দিল্লী কঁপালে এপছুৱে। এপছুৰ প্ৰতিবাদত উত্তাল নতুন দিল্লীৰ যন্তৰ মন্তৰ। বড়ো শান্তি চুক্তিৰ দফা আখৰে আখৰে পালনৰ দাবী। BTRৰ দফাসমূহ কাৰ্যকৰী নহ'লে জংগী আন্দোলনৰ হুংকাৰ। দেশৰ ৰাজধানী নতুন দিল্লী কঁপালে এইবাৰ এপছুৱে। এপছুৰ প্ৰতিবাদত উত্তাল নতুন দিল্লীৰ যন্তৰ মন্তৰ। বড়ো শান্তি চুক্তিৰ দফা আখৰে আখৰে পালনৰ দাবী। BTRৰ দফাসমূহ কাৰ্যকৰী নহ'লে জংগী আন্দোলনৰ হুংকাৰ। এপছুৰ সভাপতি দীপেন বড়োৰ নেতৃত্বত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হয়। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গলৈ বিশেষ সন্মান ভাৰতীয় ডাক সেৱাৰ। জুবিন গাৰ্গৰ ফটো সম্বলিত বিশেষ পোষ্ট কাৰ্ড মুকলি ভাৰতীয় ডাক সেৱাৰ। পৰৱৰ্তী খবৰ, নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অবাধ হাৰত ধন সৰলকি শ্যামকানু মহন্তৰ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত শ্যামকানু মহন্তৰ পকেটলৈ গ'ল ডনাৰ মন্ত্ৰালয়ৰ 1,89,00,000 টকা। শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত আন এক বিস্ফোৰক তথ্য। নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ উচিলাৰে বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰিছিল শ্যামকানু মহন্তই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ডনাৰ মন্ত্ৰালয়ে শ্যামকানু মহন্তক দিছিল 1.89 কোটি টকা, অৰ্থাৎ 1,89,00,000 টকা। RTIৰ জৰিয়তে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। RTIৰ তথ্য অনুসৰি 2018 পৰা 2023 চনলৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ডনাৰ মন্ত্ৰালয়ে দিছিল এই বৃহৎ পৰিমাণৰ ধন। শ্যামকানু মহন্তক 2018 চনত 10 লাখ টকা, 2019 চনত 77 লাখ টকা প্ৰদান কৰিছিল ডনাৰ মন্ত্ৰালয়ে। একেদৰে 2020 চনত 25 লাখ টকা আৰু 2023 চনত 77 লাখ টকা প্ৰদান কৰিছিল ডনাৰ মন্ত্ৰালয়ে। আৰু 4টা বছৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ডনাৰ মন্ত্ৰালয়ৰ পৰা শ্যামকানু মহন্তই সৰকাইছিল 1.89 কোটি টকা। ইফালে নুমলীগড় সদনাগৰৰ পৰাও শ্যামকানু মহন্তই সৰকাইছিল 3 লাখ টকা। শেহতীয়াকৈ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।
পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল 2025 বৰ্ষৰ মিছ ইউনিভাৰ্ছ মেক্সিকোৰ ফাতিমা বছৰ শিৰত উজুলিল মিছ ইউনিভাৰ্ছ 2025ৰ মুকুট উল্লেখযোগ্য যে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা পৰৱৰ্তী খবৰ ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক হজৰত মহম্মদক পুনৰ অপমান হজৰত মহম্মদক অপমান কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ইছলাম ধৰ্মক পৰা অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব হজৰত মহম্মদৰ প্ৰতি অপমানজনক মন্তব্য এটা ফেচবুক পেজত আৰু এই সমগ্ৰ ঘটনাক লৈ এজাহাৰ দাখিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ হজৰত মহম্মদক অপমানক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ ঘটনাক লৈ শেষ সকিয়নিৰে গৰজি উঠিল আমচু ফেচবুক পেজত হজৰত মহম্মদক অপমানক লৈ প্ৰতিক্ৰিয়া ইছলাম ধৰ্মক পৰা অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব এনেধৰণৰ মন্তব্যই ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিব দবকা থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল সজাই জিলা আমচুৰ মুখ্যমন্ত্ৰীৰ ফটো সংলগ্ন ফেচবুক পেজৰ বিৰুদ্ধে এই অভিযোগ হিমন্ত বিশ্ব শৰ্মা ছাপৰ্টাৰ্ছ নামৰ ফেচবুক পেজত এই বিতৰ্কিত পোষ্ট হজৰত মহম্মদৰ প্ৰতি অপমানজনক মন্তব্য এই পেজটোত আৰু অপমানজনক কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ সংখ্যালঘু দল সংগঠন পৰৱৰ্তী খবৰ অসম তথা উত্তৰ পূবলৈ ভাল খবৰ উত্তৰ পূৰ্বাঞ্চল গোটেই দক্ষিণ পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকৰ্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে উত্তৰ পূৰ্বাঞ্চল এতিয়া ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও নিষেধ কৰিব নোৱাৰে মিয়াক ঐক্য সংহতি ভাতৃত্ববোধেৰে এইখন অসমত থাকিব বিচাৰে মিয়াই এয়া মিয়াৰ সাংবিধানিক অধিকাৰ এই অধিকাৰ কাঢ়ি নিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ উভতি ধৰিলে আমচুৱে মিয়াক লৈ মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে আমচু সাংবিধানিক পদত থাকি মিয়াক তুচ্ছ তাচ্ছিল্য নকৰিবলৈ সকিয়নি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ মুখ্যমন্ত্ৰীৰ আসনৰ সন্মান লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ নামত এটা জাতিক টাৰ্গেট বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে অসমীয়া সমাজ ব্যৱস্থাৰ পৰা কেতিয়াও এঘৰীয়া কৰিব নোৱাৰে মিয়াক ঐক্য সংহতি ভাতৃত্ববোধেৰে এইখন অসমত থাকিব বিচাৰে মিয়াই এয়া মিয়াৰ সাংবিধানিক অধিকাৰ এই অধিকাৰ কাঢ়ি নিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে কেতিয়াও নিষেধ কৰিব নোৱাৰে মিয়া জনগোষ্ঠীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেও জানে এই কথা এটা বিশেষ জাতিক টাৰ্গেট কৰি লোৱাটো কেতিয়াও মানি ল'ব নোৱাৰি আবুল তাবুল কথা কোৱা বাদ দি জুবিন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ কৰা মন্তব্য সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে আমচু পৰৱৰ্তী খবৰ মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ৰিপুণ বৰাই এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ লওক ৰিপুণ বৰাই কয় যে মুখ্যমন্ত্ৰী কোনো সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী নহয় তেওঁ অসমৰ 3,39,00,000 লোকৰ মুখ্যমন্ত্ৰী কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্য ঘৃণা আৰু উচতনিমূলক এই মন্তব্য ৰিপুণ বৰাৰ